আজি এঠাইত যাবৰ কাৰণে মই ওলালোঁ ঘৰৰ পৰা। ক'ত যাম আপোনালোকে যাই থাকিব বাৰু। আমি এখন গোটেই মিলি কেম্পাছৰ মানুহ কেইজনী মতা মাইকী ল'ৰা ছোৱালী বহুত 25জন হ'লোঁ আৰু সেনেকৈ এখন গাড়ী ভাড়া কৰি তীৰ্থযাত্ৰীৰ নিচিনাকৈ যাবলৈ ওলালোঁ। 3টা মন্দিৰ যাম আজি আমি গুৱাহাটীৰ পৰা বিশ্বনাথ চাৰিআলি চিপাঝাৰ আৰু এনেকৈ আমি গোপেশ্বৰ মন্দিৰ দেৱাল আহি পালোঁৱে। সেই বিশ্বনাথ চাৰিআলিতে হয় ভিতৰৰ মন্দিৰটো দেখাম। তাতে গণেশ শিৱ পাৰ্বতী তেনেকৈ আছে আৰু ডাঙৰ এখন শিলাখণ্ড পাহাৰ তাৰ তলতে হয় এইটো। তাতে আছে গণেশ শিৱ পাৰ্বতী তেনেকুৱা আৰু এই গুহাটোত আছে শিৱ পাৰ্বতী। তাৰপিছত তাৰ পৰা ওলাই আমি আহিলোঁ এতিয়া চিপাঝাৰা নাৰিকলী মন্দিৰ। নাৰিকলৰ মন্দিৰৰ ভিতৰৰ শুনি চাওকচোন আপোনালোকে। নাৰিকলৰ মন্দিৰৰ ভিতৰৰ পৰিৱেশখিনি চাওক ভালকৈ আপোনালোকে। তাতেও শিৱেই হয়, শিৱ পাৰ্বতীয়ে হয় তেনেকুৱা। আজি আমি এইটো হ'ল ছেকেণ্ড মন্দিৰ চিপাঝাৰা নাৰিকলৰ মন্দিৰ। তাতে আমি চাকিখিনি জ্বলালোঁ। জ্বলাৰ পিছত এতিয়া মেইন মন্দিৰত যাম সেৱা কৰিবৰ কাৰণে। চাকি বাতি জ্বলা হ'ল গোটেইকেইটাৰে। আমি কেম্পাছৰে হওক গোটেইকেইটা, PWDতে চাকৰি কৰা মানুহ গোটেইকেইটা আমি তাতে এই মেইন মন্দিৰতে আহি পালোঁ। এইটো হ'ল মেইন মন্দিৰ। তাতে শিৱৰে আছে আৰু শিৱ পাৰ্বতীৰে তেনেকুৱা। তাতে আৰু সেৱা কৰিলোঁ। তাৰপিছত সেৱা কৰাৰ পিছত আমাৰ ওচৰতে এটা নামঘৰ আছে, তাতে নামঘৰতো গ'লোঁ, অলপ নাম ধৰিলোঁ। আজি বহুত ফূৰ্তি কৰিলোঁ। তাৰপিছত আহি গ'লোঁ থাৰ্ডটো হ'ল মদন কামদেৱ মন্দিৰ। এইটো বিশ্বনাথ চাৰিআলিতে হয়। আজি আমি 3-4টা মন্দিৰত ঘূৰিলোঁ, বহুত আনন্দ ফূৰ্তি কৰিলোঁ। বহুত ওপৰত এই মদন কামদেৱ মন্দিৰটো এইটো হয় পাহাৰৰ ওপৰত টিলাত। বহুত উঠোতে ভাগৰে লাগিল, তথাপিও ভাল লাগিল বাৰু। আজি দিনটোত আমি এনেকৈ তীৰ্থযাত্ৰীৰ নিচিনাকৈ আজি গোটেইকেইটা ঘূৰিলোঁ, বহুত ফূৰ্তি লাগিল। বাছ ৰিজাৰ্ভ কৰি এখন 25জন মানুহ আহিলোঁ আমি, কেম্পাছৰে হয়, ল'ৰা ছোৱালী মতা মাইকী এনেকৈ মিলি 25জন আহিলোঁ আমি এনেকৈ ৰিজাৰ্ভ কৰি। বহুত ভাল লাগিল, ফূৰ্তি লাগিল। এইটো হয় মদন কামদেৱ মন্দিৰ আহি পালোঁ। এইটো থাৰ্ড মন্দিৰ, বহুত ওপৰত টিলাত পাহাৰৰ ওপৰত, তথাপিও আহি পালোঁ, ভাল লাগিল। এইটো মেইন মন্দিৰ মদন কামদেৱৰ। ইয়াতে মদন কামদেৱৰ ইয়াতে হ'ল গণেশ বাবা, এইটো হ'ল মদন কামদেৱত চাকি বাতি জ্বলাই সেৱা কৰি তাৰপিছত তাতে এটা গুহাৰ নিচিনা শিৱ মন্দিৰ, তাতে সোমালোঁ। এইটো হয় গুহাৰ নিচিনা শিৱলিংগটো, তাতে অলপ সোমালোঁ। তাৰপিছত অলপ বহি আছোঁ, বহি থাকি চাৰিওফালে অলপ ঘূৰিলোঁ, বহুত ভাল লাগিল। এই শিলা টুকুৰা দেখি, শিলবিলাক দেখি আছে টুকুৰা টুকুৰা হৈ আছে। প্ৰত্যেকটা শিলতে ভগৱানৰ মূৰ্তি আছে। এই শিলবিলাক কি ভূমিকম্পৰ সময়ত বোলে ভাঙি টুকুৰা টুকুৰা আছিলে, তেনেকৈ টুকুৰাবিলাক সজাই থৈ দিছিল। টুকুৰাবিলাকত প্ৰত্যেকটা টুকুৰাতে ভগৱানৰ মূৰ্তি আছে আৰু এনেকৈ কৈছিল আমাক এই তাৰে গোহাঁই মানুহজনে কৈছিল, তেনেকৈ আৰু শুনা পালোঁ। তাৰপিছত ইফালে ঘূৰি বহুত ওপৰত এই শিলবিলাক চাওক এনেকৈ ৰাখি থৈ দিছিল, ভূমিকম্পত ভাঙিছিল, টুকুৰা টুকুৰা হৈ আছিল, তেনেকৈ ৰাখি দিছিল প্ৰত্যেকটা শিলতে ভগৱানৰ মূৰ্তি। তাৰপিছত আমি ৰখি থাকি ভোগ খালোঁ। ভোগ মানে আমি ভোগখিনি টকা দি কিনিয়ে খালোঁ। আমি বনাব দিছিলোঁ যে আমি কেইজনমান মানুহ খাম, আপোনালোকে বনাই দিব। তাতে অন্নভোগে খালোঁ, ভাত, দালি ভাত এনেকৈ চব্জি। বহুত ভাল লাগিল, খাই বৈ ওলালোঁ যাবৰ কাৰণে।